মাঘ বিহু, ভোগালী বিহু, ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে প্ৰতিজন অসমীয়াই আমি গোটেই বছৰটো হেঁপাহেৰে ৰৈ থাকোঁ। আৰু আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইয়েও খুব উলহ মালহেৰে এই ভোগালী বিহু উদযাপন কৰে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো অসম এছ'চিয়েশ্যন চেন্নাইৰ উদ্যোগত মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছিল। এইবাৰ আদিয়াৰৰ ইউথ হোষ্টেলত এই বিহু আমি উদযাপন কৰিছিলোঁ। বিশেষকৈ চেন্নাইত আচলতে এইখিনি সময়ত বতৰটো খুব ভাল হৈ থাকে, যিহেতু বেছিভাগ সময় গৰমেই থাকে। এইখিনি খুব ধুনীয়া হয় আৰু এইবিলাক উদযাপন কৰিবৰ কাৰণে। আৰু এয়া আমাৰ মহিলাসকলে তেওঁলোকৰ বিহুৰ যি মূল আকৰ্ষণ, মাঘ বিহু, ভোগালী বিহু বুলি ক'লে আৰু আমাৰ চিৰা, পিঠা, লাৰু, জলপানৰ কথা মনলৈ সেয়া আয়োজন কৰিছে। লগতে মাঘ বিহুৰ অন্যতম আকৰ্ষণ সন্ধিয়া পৰত এয়া মেজিৰ ব্যৱস্থা আছিলে। মেজি জ্বলাই আৰু মেজিৰ গুৰিত মানে তলিত মেজি জ্বলোৱাৰ সময়ত অগ্নিমন্ত্ৰৰ প্ৰাৰ্থনাৰ লগতে কিছু ফূৰ্তি, অকণমান ফূৰ্তিও আছিলে। আহকচোন চাওঁ। অকণমান দূৰে দেই, বেছি ওচৰলৈ নাযাবা, ঠিক আছে? এইফালৰ এনেকৈ সমূহীয়াকৈ যি আমাৰ বিহুতলীৰ মূল মেজি ইয়াতো জ্বলোৱা হয়েই। এইবাৰ আমি ভাবিলোঁ যে আমাৰ মানে যিবিলাক ল'ৰা ছোৱালী আছে ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হৈছে, তেওঁলোকে আৰু অকণমান ভালকৈ যে মাঘ বিহু আচলতে কি, মাঘ বিহুৰ তাৎপৰ্য কি বস্তু প্ৰধানকৈ মাঘ বিহুত থাকে, বহাগ বিহু, মাঘ বিহু, এই বস্তুবোৰৰ যিটো পাৰ্থক্য বুজিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনালোঁ যে মাঘ বিহু বুলি ক'লেনো কোনখিনি কথা আহে, কি বস্তু পৰে, তোমালোকে ঘৰত নিজেই নিজৰ হাতেৰে আঁকি বা বনাই আনিবাচোন। তাৰপিছত আমাক ইয়াত ক'বা, বুজাই পেলাই দেখাবা। ঠিক তেনেধৰণে আমি অনুৰোধ কৰাৰ লগে লগে তেওঁলোকে খুব হেঁপাহেৰে ঘৰত বিভিন্ন বস্তু বনাই আনিলে, মাক দেউতাকে সহায় কৰিলে। মানে খুব ভাল লগা এখন আচলতে প্ৰদৰ্শনী হ'ল মাঘ বিহু স্পেচিয়েল ক্ৰাফ্ট কৰ্ণাৰ বাই অসম সমিতি চেন্নাই কিডছ। গতিকে আহকচোন চাওঁ তেওঁলোকে কিনো বনালে, কেনেকৈ কৰি আনিলে। আমি অকণমান চাওঁ আৰু ভাল লাগিব, তেওঁলোকক উৎসাহিত কৰোঁ। ইয়াত আচলতে পটককৈ মানে খেৰ খৰি যোগাৰ কৰাটো ইমান এটা সহজ নহয়। তথাপিও কিন্তু আমাক জানিবলৈ দিলে যে মাক দেউতাকসকলে যিসকলে তেওঁলোকক সহায় কৰিলে, লগত অকণমান গাইড কৰি দিলে, তেওঁলোকেও এইবিলাক মানে খুব আচলতে এনজয় কৰা হ'ল একেলগে। গতিকে অকণমান চাওঁচোন আহক। নিশিমা কি বনাইছা? নিশিমা তিল পিঠা। তিল পিঠা মানে এটা হৈ গ'ল ন? তাৰ মানে কি হৈছে, আমিতো আৰু এতিয়া বৰা চাউলৰ ৰিয়েল তিল পিঠা বনাব নাজানো ন, কিন্তু শিকিব লাগিব প্ৰচেছটো কেনেকৈ। আমি এতিয়া দৈৰ লগত বনাইছোঁ। দৈ লৈ ল'লোঁ। আৰু আমাৰ মাঘৰ বিহুত চব সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিব, ক্ৰাফ্ট বনাই আনিব ন, ৰিলেটেড মাঘ বিহু ৰিলেটেড। তো তুমি এটা টিকলুটো দেখুৱাই দিয়াচোন, আনাচোন হাতখনে দাঙি আনা। এইয়া এটা তাই বনালে, আৰু এইটো বনাই দেখুৱাচোন। So first you make this white dough flat. So cookie cutter to use for this. Thakok. Itu til to. Etia karone black dough. আচলতে তিল থাকে ন, আপাই বনাওঁতে সেইদিনাখন দেখিছিলা ন? ঠিক আছে। অলপ uneven হয় I think. বঢ়িয়া, ছেকেণ্ড ওৱান হৈ গ'ল ন? ঠিক আছে, বঢ়িয়া, বনাই থাকা দেই। আৰু কি বনাবা? লাডু চাডু বনাবা? নাৰিকল লাডু, লেটছ সি। তামোল। এয়া এইফালে মানে ৰাতি বিহুৰ আগদিনাখন ৰাতি এইবিলাক ক'ৰ পৰা খেৰ গৈ গোটাই আনিছোঁ, কিবা কৰিছোঁ। তাৰপিছত প্লেটৰ দি অকণমানিকৈ এইকেইটা বনাই নিশিমা আৰু মোৰ লগ লাগি ৰেডি কৰা হ'ল। আৰু এইফালে বিহুতলীত পিছদিনা চাওঁ আহক। পোৱালীবিলাক বনালে নে নিজে? হেল্ল', কেনেকুৱা লাগিলে এইবোৰ বনাই? ভালেই লাগিলে। নিজে বনাওঁতে বুজি পাইছা নে কি বনাইছা?
বুজি পাইছা এখন গোটেই 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 হ'ল মাঘ বিহু এজ এ হ'ল ন সব বস্তুটো মাঘ বিহুত কৰে চব মাঘ বিহু ন থৈ যোৱাচোন তুমি এফালৰ পৰা দিছ মান এইটো মেজি হয় এইটো মেজি অকণ ডাঙৰকৈ কৈ দিয়া জাপি হয় জাপি গামোচা গামোচা এইটো লিখিও দিছে শৰাইত তামোল পাণ আৰু তামোল আছে Very nice. আৰু পাণ এইটো লাড়ু আৰু পিঠা ইয়ে ৰাম এইবোৰ খাব পাৰিম নে পিছে এইবোৰ লাড়ু পিঠা হা বনালে খাব পাৰি বনালে খাব পাৰিম ন আৰু আয়ুষ ক'ত গ'ল তোমাৰতো এইটো ভেৰি গুড তুমি ড্ৰয়িং চ' নাইচ মেজি অঁ আৰু এইটো চাকি চব পিঠা জলপান চব বঢ়িয়া দেই য'ত পিঠাবিলাক য'ত হয় জাপি আৰু এই কণীখিনি ৰিয়েল কণী নে কি হয় কাঠৰ এইটো তোমাৰ নহয় অ'কে তাৰপিছত কোৱা কি বনালা খেৰৰ মেজি আৰু অঁ এইটো মাজে মাজে চাব লাগিব দে আজি এইটোৰ নাম কি বাৰু খেৰৰ ঘৰটোৰ নাম কি বাৰু কি কোৱা ভেলাঘৰ এইটোতে মানুহ থাকে ৰাতি আৰু একদম ফিষ্টিং কৰি খাই বৈ থাকে তাৰপিছত জ্বলাই দিয়ে ৰাতিপুৱা হয় নাই লক্ষ্মী কি কি আঁকি চাও তুমি ন I made this and this my brother did. অঁ দিচাঙৰ This is the jappi which বহুত I ধুনীয়া made. জাপি This my brother made this meji. মেজি খেৰ And মেজি this one with the help of my অঁ mother. দুইটা মেজি কাঠৰ মেজিও আছে খেৰৰ মেজিও আছে And this is velaghar. এইটো ভেলাঘৰ বহুত ধুনীয়া দেই চাওঁ ল'ৰা ছোৱালীকেইটা একদম একদম মজা ভেৰি নাইচ দিচাঙৰফালে যোৱা ধ্যান আদাৰ চাইড যোৱা এইখিনি বনাইছে ধ্যান এইফালে যোৱা এইখিনি হৈ গ'ল ধ্যান ওৱান ছেকেণ্ড মিচিকা বাই মিচিকা ভেৰি নাইচ এতিয়া ওলাই ধন্যবাদ বকলে আৰু কাকো তোমালোকে ইমান সুন্দৰকৈ লৈ গ'লা আৰু আমাৰ কৰ্মীসকলকো ময়ো সেয়া সকলোৱে হাত চাপৰি উৎসাহিত কৰিব তাৰপিছতে আমাৰ অকণমানি আঠাৰ আৰু এইটো মাকে লওক আৰু মাকে কষ্ট কৰিছে বেছিকে তাৰপিছতে আমাৰ পিতৃকা এয়া হৈ গ'ল ডক্সৰি তাৰপিছতে হৈ গ'ল আমাৰ চিনাকি লাগিছে এইফালে স্বস্তিকা সত্যম তাৰপিছতে আমাৰ এয়া আৰু আয়ুষ আৰু তাৰপিছতে আমি কইনা বুলি ভাবি দেখিবি মানে কইনা বুলি মানে স্পৃহা আছে মানে তাৰপিছতে আহি গ'ল আমাৰ প্ৰণী আৰু বাপৰে ইমানবোৰ নাম ক'লো এই ছোৱালীৰ নামটো কি আছে আৰু আমাৰ কিছুমান আলহী আৰু বিহু বুলি আমাৰ অসম সমিতি চেন্নাইৰ যিসকল অকণমানি তাৰ বাহিৰেও আমাৰ দুই এক আলহী অকণমানি আছিলে তেওঁলোককো আমি বিহুৰ মৰমৰ উপহাৰ এয়া দিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পাছত আমাৰ অনুষ্ঠান এনেদৰে আগবাঢ়ি গৈ আছিল এইবাৰ আচলতে মাঘ বিহু বুলি আমি অকণ আড্ডাৰ দৰে অনুষ্ঠান কৰিছিলোঁ তাৰপিছত ভাবিলোঁ ইমান সুন্দৰ এটা মঞ্চ আছে আমাৰ অকণমানিবোৰক লৈ মঞ্চৰ ওপৰলৈ নি পেলাই অকণমান এনেই ফূৰ্তি কৰিব পাৰোঁ নেকি আমি চেষ্টা কৰিলোঁ ভোগালী বিহুৰ বতৰালৈ তেওঁলোকে মঞ্চত খোজকাঢ়িছে আৰু তাৰ পাছত এটা ছাৰপ্ৰাইজ আছিলে ছুইট ছাৰপ্ৰাইজ অকণমানিবিলাকৰ লগত আমি আমাৰ যিটো পৰিয়াল একেলগে মঞ্চত উঠাৰ যিটো আনন্দ
সেই আনন্দকণনো কিয় এৰি দিওঁ হঠাতে আমি সিদ্ধান্ত লৈ ঘোষণা কৰিছিলোঁ যে মাক দেউতাক সকলো আহিব লাগে খুব ফূৰ্তিৰে সকলোৱে অংশগ্ৰহণ কৰিলে এইটো আছিলে আমাৰ শেষৰটো অনুষ্ঠান কিডছ কমিটিৰ তৰফৰ পৰা আহকচোন আমি চাওঁ
বাটতে বহি বাটতে বহি সিনাং দিনাটিং হি